নিৰানব্বৈ সংখ্যক দৌল মহোৎসৱ উদযাপন কৰিলোঁ আজি আমি অহা বছৰ শতবাৰ্ষিক হ'ব আজি আমাৰ আছিলে কাৰ্যসূচী মতে দৌলৰ গ্ৰন্থ বন্যোৎসৱ তাৰমানে মাঘী পূৰ্ণিমাৰ পিছৰ পূৰ্ণিমাটোত বন্যোৎসৱ হয় এইটো যিটো আমাৰ প্ৰথম দৌল আৰম্ভ কৰিছিলে শংকৰদেৱৰ নীতি নিয়মত আমি দৌলটো পালন কৰি আছোঁ বৰপেটাক অনুসৰণ কৰি পেলাই যিটো আমাৰ হোলী কীৰ্তন আছিলে ভকতসকলৰ হোলী কীৰ্তন মানে গাই আছে আৰু চলি থাকিব ৰাতি কৰি 2টা বজালৈকে আৰু অহাকালি আমাৰ আছে কুইজ প্ৰতিযোগিতা আবেলি নিশা আছে পাঠশালা নাট্যদলৰ নাট্য অভিনয় আৰু আমাৰ 26 তাৰিখে আছে নৃত্য প্ৰতিযোগিতা আৰু 27 তাৰিখে আছে আমাৰ অসমৰ উদীয়মান কণ্ঠশিল্পী প্ৰাণদ্বীপৰ সাংস্কৃতিক অনুষ্ঠান আৰু 28 তাৰিখে আমাৰ 28 তাৰিখে আমাৰ খুৱৰী দক্ষিণ পথাৰত খুৱৰী হ'ব নৃত্য প্ৰতিযোগিতা আমাৰ কি কৈছে বঁটাবোৰ কেনেকুৱা থাকিব বঁটাটো আমাৰ প্ৰথম পুৰস্কাৰ হ'ব 7,000 টকা দ্বিতীয় 5,000 টকা তৃতীয় 4,000 টকা আৰু নিশ্চয়কৈ বঁটা থাকিব হোলী উৎসৱ বুলিতো দেখা পাইছে আমাৰ ইয়াত কোনোবা মদ খোৱা দেখিছে নেকি আমাৰ গাঁওখন সম্পূৰ্ণ অলপ বেলেগ ধৰণৰ ইয়াত আমি একচুৱেলি আমাৰ ইয়াত এইটো নচলে আপুনি আমাৰ আশে পাশে ক'তো মদ দোকানো নাই মদ নবনায়ো গাঁৱটো ধৰি লওক আৰু আশে পাশে আমাৰ কোনো এজন ল'ৰাই আপুনি এইটো দেখা পাইছে আপোনালোকে এতিয়া আছে কোনোবা এটা উদণ্ড যুৱক দেখা পাইছে নেকি নাই আমাৰ তাত তেনেকুৱা কোনো আহ্বান জনাব লাগে এইটো ৰাইজক আহ্বান জনাম যাতে সকলোৱে যিটো হোলী এইটো ৰঙৰ উৎসৱ আমি আমাৰ গুৰুজনাৰ নীতিৰ মতে চলি আছোঁ গতিকে সকলোৱে যাতে এইটো নকৰে মদ্যপান নকৰে মাদক দ্ৰব্য সেৱন নকৰে মদ ভাং নাখায় ভাল কৰি উৎসৱটো পালন কৰক ডেকা গাভৰু সকলোৱে মিলি ৰং খেলক যিহেতু ৰঙৰ উৎসৱ সেইটো আমি আহ্বান জনাম সৌটো অসমৰ কাৰণ ৰঙৰ উৎসৱটো মদৰ উৎসৱ কৰিব নালাগে এইটোতো বেয়া কথা উল্লাসৰ উৎসৱ কাৰণ তাহানি দিনৰ পৰা ভক্তবল্লাৰ দিনৰ পৰাই আমাৰ চলি আহি আছে আজি সেই সময়ত হিৰণ্যকশিপুৰ পুত্ৰ যেতিয়া ভক্তবল্লাত থাকে সেই সময়ত মানে কি হ'ল মানে অপাৰ অমংগল তৰা অসুৰসকলে যিটো মানা নাছিল সেই সময়ত কি হ'ল হল্লিকা তেতিয়া গৌৰৱ কৰিছিল যে মই ভক্তবল্লাৰ লৈ পেলাই মই মানে পলাত লৈ থাকিম গতিকে ভক্তবল্লাটো মই নাশ কৰিম অৰ্থাৎ মানে ভক্তক মানে নাশ কৰিব বিচাৰিছিল কিন্তু কি হ'ল ওলোটাটো হ'ল কাৰণ হল্লিকাৰ কি হ'ল হল্লিকাৰ মৃত্যু হ'ল কেনেকৈ জুইত তেওঁ নিজে দহন হৈ গ'ল যাৰ কাৰণে আমাৰ হোলী তেতিয়াৰ পৰা হোলী চলি আহি আছে আৰু দাপৰ যুগত আমাৰ শ্ৰীকৃষ্ণৰ যেতিয়া মাকে যেতিয়া কৈছিল যে মা মই ক'লা কিয় কিন্তু মানে ৰাধা কিয় ইমান বগা যে সেই সময়ত কি হ'ল শ্ৰীকৃষ্ণৰ মাকে যেতিয়া যশোদাই ক'লে যে তুমি ৰাধাৰ গালত তুমি ৰং আঁকি দিয়া অলপমান হোলী দি দিয়া বা ফাকুৱা দি দিয়া তেতিয়া তোমাৰ দৰে হৈ যায় তেতিয়াৰ দিনৰ পৰা কি হ'ল গোটেই পৃথিৱী বিশ্বব্যাপী মানে হোলী উৎসৱটো পালন কৰি আহিছোঁ আৰু আমাৰ গৌৰ উৎসৱ পালন কৰে কিছুমানে গৌৰাংগ মহাপ্ৰভুৰ দিনত তো আজি ফাল্গুনী যিটো পূৰ্ণিমা তিথি এই পূৰ্ণিমা তিথিতেই মানে মহান মানে কাৰ্যসূচী হৈ গৈছে কাৰণ মহান ব্যক্তিবিলাক মানে মহাপুৰুষবিলাক জন্মি গৈছে আৰু সেই দিনৰ পৰাই হোলী চলি আছে এতিয়া ফাকুৱা উৎসৱ বুলি কোৱাৰ লগে লগে ফাকুৱা আমি যিটো আনন্দ উৎসৱ কৰোঁ যিটো আমি ধৰ্ম নীতি পৰম্পৰাৰে কৰোঁ তো সেই ক্ষেত্ৰত কিছুমান দেখিব পাওঁ কিছুমান ঠাইত মদ বিড়ি ভাং চিগাৰেট খাই মানে উৎপাত কৰি পেলাই যিটো পৰম্পৰা বিনষ্ট কৰে তো সেই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে পৰম্পৰা যাতে নষ্ট নকৰে কাৰণ এইটো আমাৰ আপুৰুগীয়া সম্পদ আমাৰ উত্তৰ পূব ভাৰতৰ এটা আমাৰ আপুৰুগীয়া সম্পদ গোটেই ভাৰতবৰ্ষতে হোলী উৎসৱ পালন কৰে বেলেগৰ ঠাইত বেলেগকৈ কেনেদৰে পালন কৰি আমি ক'ব নাযাওঁ কিন্তু আমাৰ ইয়াত যিটো আমি হোলী কীৰ্তন কৰোঁ বা হোলী আমি পালন কৰোঁ ফাকুৱা উৎসৱ পালন কৰোঁ ইয়াতে আমাৰ কোনো মানে মদাপি আমি ইয়াত নাৰাখোঁ মদ খাই পেলাই উৎপাত কৰিব আমি নিদিওঁ কাৰণ আৰু আশা কৰোঁ যাতে ভৱিষ্যত প্ৰজন্মও যাতে এই যিটো মদৰ যিটো অপসংস্কৃতি সেইটোৰ পৰা আঁতৰি আহক কাৰণ যিটো নেকি আমাৰ সমাজজুতিৰ এটা উচ্ছৃংখল পৰিৱেশ সৃষ্টি হৈছে সেই উচ্ছৃংখল পৰিৱেশটো আমি হোৱাটো কামনা নকৰোঁ কাৰণ কিহৰ কাৰণে যিহেতু মানে উচ্ছৃংখলতাৰ বিনিময় যিটো পৰিৱেশ বিনষ্ট হৈ আছে আমাৰ ভাৰতবৰ্ষ বুলি নহয় গোটেই পৃথিৱীত সেই বস্তুটো মানে মুখীমূৰ হওক আজি দিনৰ পৰাই মানে আশা কৰোঁ এটা মানে যিটো মানে অসুৰত্ব পৰিৱেশ মদ খাই যিটো অসুৰত্ব পৰিৱেশ কৰে উচ্ছৃংখল কৰে সেইটো যাতে দমন হয় আৰু সেইটো দমন হোৱাৰ কামনা কৰি
মই আশা কৰোঁ আজি হোলীৰ দিনৰ পৰা সমূহ অসমবাসী ৰাইজৰ লগতে গোটেই ভাৰতবৰ্ষক মই আশা কৰিছোঁ যাতে কোনো ৰাইজে যাতে মানে এই এটা পৰম্পৰা উৎসৱত মদ মাংস খাই উৎপাত কৰি যাতে হোলী কীৰ্তন নকৰে। ধন্যবাদ।